আসাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীত 14 জন নগা যুৱকৰ মৃত্যুৰ পিছতে সমগ্ৰ নাগালেণ্ডতে বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতি। কেইবাটাও নগা সংগঠনে জনোৱা আহ্বানৰ পিছত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে মন জিলা। সমগ্ৰ জিলাখনৰ বাট পথত বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে। মন জিলাৰ শেহতীয়া পৰিস্থিতি আমি জানিবলৈ চেষ্টা কৰিম। আমাৰ সাংবাদিক থাকিব, সাংবাদিকৰ সৈতে আমি সংযুক্ত হ'বলৈ চেষ্টা কৰিম। ইতিমধ্যে আমাৰ সাংবাদিকগৰাকী সংযুক্ত হৈছে আমাৰ সৈতে গৌতম বৰা, জ্যেষ্ঠ সাংবাদিক গৌতম বৰা সংযুক্ত হৈছে। গৌতম বৰা, কালি প্ৰশাসনে দিছিল 144 ধাৰা, পুৱা 5 বজাৰ পৰা 12 বজালৈকে বন্ধ ঘোষণা কৰিছিল আৰু এতিয়া দল সংগঠনে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আপোনাৰ পৰা শেহতীয়া তথ্যৰ বিষয়ে জানিব বিচাৰিম। হয় নিশ্চয়কৈ কৃপাঞ্জল, কন্যাক ষ্টুডেণ্ট ইউনিয়নে এসপ্তাহ জোৰা বন্ধ ঘোষণা কৰিছে আজিৰে পৰা। আৰু আমি দেখুৱাইছোঁ মোৰ পিছফালে যি মন জিলালৈ সোমাই যোৱা যিটো পথ অসমৰ পৰা, আমি যথেষ্ট ভিতৰলৈ গৈছিলোঁ। তেতিয়া দেখিবলৈ পাইছোঁ যে সম্পূৰ্ণ জনশূন্য, কোনো লোক নাই। দোকান পোহাৰ যিখিনি আছে সম্পূৰ্ণৰূপে বন্ধ আৰু বাহিৰৰ পৰা বিশেষকৈ অসমৰ পৰা তাৰ ভিতৰলৈ গাড়ীসমূহ সোমোৱা ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু 13 ডিচেম্বৰলৈকে এই বন্ধ অব্যাহত থাকিব। আৰু যি এই মৰ্মান্তিক ঘটনা সংঘটিত হ'ল, যি বৰ্বৰোচিত আক্ৰমণ সংঘটিত হ'ল, সেই সন্দৰ্ভত যেতিয়ালৈকে চৰকাৰে নিজৰ তদন্তৰ কি ফলাফল পালে বা এই যিসকল পৰিয়াল আছে সেই পৰিয়ালসমূহে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি আমাক বিগত কেইদিনত যিসকল ইয়াতে দল সংগঠন বিভিন্ন আছে তেওঁলোকে আমাক জানিবলৈ দিছে। আৰু সবিশেষ কিছু তথ্য আছে। মই যিহেতু আমাৰ সতীৰ্থ সাংবাদিক হানচেং কোঁৱৰ আৰু মই বিগত দুদিন ধৰি মন জিলাতে আছোঁ আৰু বিভিন্ন লোকৰ সৈতে আমি কথা পাতিছোঁ। বহুকেইটা অতি বেদনাদায়ক হৃদয় বিদাৰক ঘটনা ঘটিছে, কিয়নো এটা যমজ ককাই ভাই আছিলে, তেওঁলোকে এখন গাড়ীতে আহিছিলে। সেই এম্বুচত ককাই ভাই, যমজ যি ককাই ভাই তেওঁলোক নিহত হৈছে। ঠিক সেইদৰে এটা পৰিয়ালৰ এজন যুৱকে বিয়া পাতিছিলে মাত্ৰ 25 নৱেম্বৰ তাৰিখে, সেই যুৱকজনো নিহত হৈছে। তাৰ লগতে যি ষ্টুডেণ্ট ইউনিয়ন আছে তাৰ এগৰাকী প্ৰেছিডেণ্ট, সেই যুৱ নেতা, যুৱ ছাত্ৰ নেতা, সেইগৰাকী যুৱকো নিহত হৈছে। তেনেধৰণে অসংখ্য আৰু অতিকৈ পৰিচিত সেই বস্তিটো যি ৱটিং বস্তি আছে তাৰ বহু চিনাকি মোক হেৰাই গৈছে। কালি আমি তাত উপস্থিত আছিলোঁ তেওঁলোকক যেতিয়া সেই সমাধিস্থ কৰা হৈছিলে। আৰু কিছু তথ্য আছে মই জানিবলৈ চেষ্টা কৰিম, যিহেতু মোৰ সৈতে আমাৰ সতীৰ্থ সাংবাদিক হানচেং আছে। মই হানচেঙৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কেনেধৰণে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে ভৱিষ্যতে কি হ'ব। হয়, নিশ্চিতভাৱে এটা কথা আমি পোনপ্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এটা কথা জনাই থ'ব বিচাৰিছোঁ যে মন জিলাত যি অহা 7 তাৰিখৰ পৰা 13 ডিচেম্বৰলৈকে অৰ্থাৎ 7 দিন কন্যাক ষ্টুডেণ্টছ ইউনিয়নে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে। আৰু ইয়াত কেৱল চিকিৎসা বিভাগৰ ইমাৰ্জেঞ্চি চিকিৎসা বিভাগৰ কাৰণে ইয়াত চলাচল কৰিবলৈ দিয়া হৈছে, নাগালেণ্ড আৰক্ষীক চলাচল কৰিবলৈ দিয়া হৈছে আৰু পাৱাৰ আৰু এনেধৰণৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰহে দিয়া হৈছে। বাকী সকলোকে ইয়াত আচলতে বাৰণ কৰা হৈছে, বন্ধ কৰা হৈছে, নিষিদ্ধ কৰা হৈছে। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যি পেৰা মিলিটাৰী ফ'ৰ্চ আছে, পেৰা মিলিটাৰী ফ'ৰ্চৰ মুভমেণ্টটো ইয়াত আচলতে তেওঁলোকে কন্যাক ষ্টুডেণ্ট ইউনিয়নে ইতিমধ্যে বিবৃতি যোগে বন্ধ কৰি দিছে বুলি আমি জানিব পাৰিছোঁ। আৰু এই বিবৃতি প্ৰেৰণ কৰিছে টি নকলেম কন্যাক সভাপতি আৰু এ পাংগাম সাধাৰণ সম্পাদক কন্যাক ষ্টুডেণ্টছ ইউনিয়নৰ। আৰু তেওঁলোকে এই আচলতে বন্ধ ঘোষণা কৰিছে। এদিন দুদিন নহয়, আজি 7 তাৰিখৰ পৰা 13 ডিচেম্বৰলৈকে বন্ধ থাকিব আৰু সম্পূৰ্ণৰূপে ইয়াত যিকোনো লোকৰ প্ৰৱেশ মন জিলাত আৰু প্ৰস্থানো সম্পূৰ্ণৰূপে বন্ধ কৰি থোৱা হৈছে। ইয়াত আচলতে বিভিন্ন ব্যৱসায়িক বাহনসমূহ আমি ইয়াত দেখিছোঁ নাগালেণ্ডৰ প্ৰৱেশ পথত আচলতে আবদ্ধ হৈ আছে। বিভিন্ন ইয়াত গাড়ীসমূহ ইয়াতে আবদ্ধ হৈ আছে বাহিৰৰ পৰা অহা। আৰু এনেধৰণে এতিয়া কন্যাক ষ্টুডেণ্টছ ইউনিয়নৰ আপুনি চাগে শুনিবলৈ অসমৰ্থ হ'ব, কিন্তু যোৰহাটৰ পৰা গৌতম বৰাই আমাক নিশ্চয় শুনিব। গৌতম বৰা, আমি দেখিবলৈ পাইছোঁ তেওঁলোকে বন্ধ ঘোষণা কৰিছে, কিন্তু স্বতঃস্ফূৰ্তভাৱে লোকসকলেও সেই বন্ধক মানি লৈছে যেন পাওঁ। কাৰণ তাতে কোনো টহল দি থকা নাই বা বন্ধ কৰিবলৈ জোৰ জবৰদস্তি কৰি থকা হোৱা নাই। সকলোৱে স্বতঃস্ফূৰ্তভাৱে যেন মানি লৈছে তেওঁলোকৰ সেই বন্ধৰ আহ্বানক। সোমবাৰলৈকে যি বন্ধ আহ্বান কৰিছে তেওঁলোকে সেই বন্ধক। হয় নিশ্চয়কৈ কৃপাঞ্জল, আমি যেতিয়া কথা পাতিছিলোঁ দেখিবলৈ পাইছোঁ মন জিলাতে হওক অথবা যি ৱটিং বস্তি হওক বা যিটো পথ হয়, আমি দেখিবলৈ পাইছোঁ তেওঁলোকে কালি মৌন প্ৰতিবাদ কৰিছিলে। যিসকল লোক স্বতঃস্ফূৰ্তভাৱে সকলো স্তৰৰ লোক, যুৱকৰ পৰা বৃদ্ধলৈকে সকলো ওলাই আহিছে। ওলাই আহি তেওঁলোকে বিভিন্ন প্লে কাৰ্ড তেওঁলোকে
লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু দ্বিতীয়তে আমি দেখিবলৈ পাইছোঁ যে যি বন্ধ ঘোষণা কৰিছে তেওঁলোকে এই কথা বুজাই দিব বিচাৰিছে বিশেষকৈ যি কেন্দ্ৰীয় চৰকাৰ আছে তেওঁলোকলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে যে নাগালেণ্ডৰ শেহতীয়াকৈ যি ঘটনা সংঘটিত হ'ল তেওঁলোকে ইয়াৰ জাষ্টিছ বিচাৰিছে ন্যায় বিচাৰিছে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে আৰু যি আপচা যিখন আইন আছে সেই আইনখন ইয়াৰ পৰা প্ৰত্যাহাৰ কৰাটো বিচাৰিছে আৰু বৰ্তমানলৈকে এইটো নিশ্চিত হোৱা নাই যে ঘটনা সংঘটিত হোৱাৰ অন্তৰালৰ কাহিনী কি আছিলে যে বিভিন্ন যে 21 পেৰা কামাণ্ডো আহি ইয়াত অপাৰেশ্যন চলোৱাৰ ইতিমধ্যে চৰ্চা হৈ আছে আৰু তেনেধৰণে চৰকাৰী পক্ষৰ পৰা তেনেধৰণে ইতিমধ্যে জনোৱা হৈছে আৰু যিখন গাড়ী আহিছিলে সেই গাড়ীখন পৰীক্ষা কৰা হৈছিল বা গাড়ীখন ৰখোৱাৰ পিছত দ্ৰুত বেগেৰে আঁতৰি যোৱা বুলি তেনেধৰণৰ ভাষ্য প্ৰদান কৰা হৈছে কিন্তু সেই ভাষ্য কোনেও মানি চলা নাই আৰু যেতিয়া ঘটনাস্থলীলৈ আমি গৈছিলোঁ কৃপাঞ্জল যিটো পথ আছিলে অতি দুৰ্গম এটা পথ তাত আমি যেতিয়া পাইছিলোঁ তাত আমি সজীৱ গ্ৰেনেড সদৃশ সামগ্ৰী তাত পৰি থকা দেখিবলৈ পাইছিলোঁ বহুখিনি সামৰিক বাহিনীৰ লোকে পৰিধান কৰা কেমোফ্লেজ পোছাক তাত আমি পৰি থকা দেখিছিলোঁ বা সেই পোছাকখিনি তালৈ ক'ৰ পৰা আহিলে বা কোনে কিয় ইমান বৃহৎ সংখ্যক পোছাক তালৈ লৈ আনিছিলে সেইখিনি প্ৰশ্ন উত্থাপন হ'ব তাত বহুখিনি আমি চকলেট পৰি থকা দেখিবলৈ পাইছিলোঁ এনেধৰণৰ বহুখিনি তথ্য আছে আৰু 21 পেৰাই যেতিয়া কামাণ্ডোৱে যেতিয়া অপাৰেশ্যন চলাইছিলে ইয়াৰ যি স্থানীয় যি আছাম ৰাইফলছ আছে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছিল নাই ইত্যাদি বিভিন্ন প্ৰসংগ বৰ্তমান আহিছে আৰু যেতিয়ালৈকে প্ৰশ্নসমূহৰ উত্তৰ স্পষ্ট নহয় ৰাজহুৱা নহয় ইয়াৰ যি নাগালেণ্ডৰ ৰাইজ আছে জনসাধাৰণ আছে তেওঁলোকে নাজানে বা তেওঁলোকক অৱগত কৰা নহয় তেতিয়ালৈকে হয়তো এনেধৰণে প্ৰতিবাদ চলি থাকিব আৰু আমাক ইয়াৰ স্থানীয় লোকসকলে সেই কথা অৱগত ইতিমধ্যে আশ্বাস দিছিল তেওঁলোকে এখন তদন্ত কমিটি গঠন কৰাৰ কথা কৈছিল আৰু কেন্দ্ৰৰ সৈতেও তেওঁলোকে কথা পতাৰ কথা কৈছিল কালি এখন কেবিনেট বৈঠকো তেওঁলোকৰ হোৱাৰ কথা আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীও সেই সন্দৰ্ভত অনুকিয়াইছিল সেই সন্দৰ্ভত কিবা আপোনাৰ হাতত আপডেটছ আছে নেকি হয় হয় কৃপাঞ্জল চাওক যোৰহাটতো এনে অনুৰূপ ঘটনা সংঘটিত হৈছিলে যোৰহাটৰ জয়ন্ত বৰা নামৰ এজন যুৱকক সেনাবাহিনী চৰাইদেউ জিলাৰ পৰা গৈছিলে আৰু কাকো অৱগত নকৰাকৈ নিশা উঠাই আনি সেই যুৱকজনক হত্যা কৰা হৈছিলে সেই সময়ত সমগ্ৰ যোৰহাটতে অসমতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিলে আৰু সেই সময়তে আমি দেখিবলৈ পাইছিলোঁ যে চৰকাৰে তদন্ত ঘোষণা কৰিছিলে আৰু এটা নহয় দুটাকৈ তদন্ত ঘোষণা হৈছিলে তাৰপিছত কিন্তু আজিৰ তাৰিখলৈকে মই সংবাদ পৰিৱেশন কৰিবৰ বাবে সেই তদন্তৰ প্ৰতিবেদন কি হ'ল কিন্তু আজিলৈকে জানিব নোৱাৰিলোঁ আৰু সেই সেনাবাহিনীৰ ওপৰত কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰাও দেখিবলৈ পোৱা নগ'ল গতিকে ইয়াত আমি যে দেখিবলৈ পাইছোঁ তাত এজন যুৱক নিহত হৈছিলে কিন্তু পদ্ধতি অনুৰূপ ধৰণে আছিলে ইয়াত তেৰগৰাকীকৈ এটা বস্তিৰ লোক তেওঁলোকে শ্ৰমিক হিচাপে কাম কৰে কয়লা খনিত তেওঁ উভতি অহাৰ সময়ত তেওঁলোকক অতি বৰ্বৰোচিতভাৱে তেওঁলোকক গুলিয়াই হত্যা কৰা হৈছিলে আৰু গতিকে এই ঘটনাত যিহেতু তদন্ত SIT গঠন কৰি দিয়া হৈছে চৰকাৰৰ তৰফৰ পৰা ঠিক সেইদৰে সেনাবাহিনীৰ তৰফৰ পৰা তদন্ত কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে তদন্ত কৰিব কিন্তু এই তদন্তৰ ফলাফলসমূহ কি হ'বগৈ সেই উত্তৰলৈ সকলোৱে ইয়াতে বাট চাই ৰৈছে আৰু তেওঁলোকে জাষ্টিছ বিচাৰিছে ন্যায় বিচাৰিছে তেওঁলোকে কৈছে যে যিসকল পৰিয়ালে তেওঁলোকৰ নিজৰ অতি আপোনজনক হেৰুৱালে যেতিয়ালৈকে ন্যায় নাপায় তেওঁলোকৰ হয়তো আত্মাই সেই মৃতকসকলৰ আত্মাই শান্তি লাভ নকৰিব গতিকে ইয়াৰ অন্তৰালৰ কাহিনী কি আছে যে 21 পেৰাই ইতিমধ্যে কোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা যে তেওঁলোকে ভুল হৈ গ'ল যে খবৰ যিটো আছিলে সেই খবৰ ভুল আছিলে আৰু সেইবাবে নিৰীহ লোকক এনেধৰণে আক্ৰমণৰ বলি হ'ব লগা হ'ল কিন্তু সহজে কোনেও এই কথা মানি ল'ব পৰা নাই কিয়নো সেনাবাহিনীৰ যি চোৰাংচ ব্যৱস্থা বা তেনেধৰণে যে এনেধৰণৰ এটা ঘাতক আক্ৰমণ কৰাৰ বিগত 4 দিনকৈ ধৰি বা 3 দিনকৈ ধৰি আপুনি তাতে উপস্থিত আছে হানচেং কোৰো আপোনাৰ সৈতে উপস্থিত আছে তেওঁলোকে ইমান শান্তিপূৰ্ণভাৱে তেওঁলোকে আপোনালোকে যিসমূহ প্ৰতিক্ৰিয়া আমালৈ পঠিয়াই আছে তেওঁলোকৰ ভাষ্যসমূহ পঠিয়াই আছে তাতে এটা কথা আমি অনুধাৱন কৰিব পাৰিছোঁ তেওঁলোক এটা সময়ত যিহেতু হেড হাণ্টিং কৰিছিল তেওঁলোকে এটা সময়ত যথেষ্ট বেছি তেওঁলোকে এনেধৰণৰ কাৰ্যবিলাক সংঘটিত কৰিছিল বা হিংসাত্মক ঘটনা সংঘটিত কৰিছিল কিন্তু তাৰ পাছতো তেওঁলোকে যি ধৰণে মৌনভাৱে যি ধৰণে শান্তিপূৰ্ণভাৱে অতি শান্তিপূৰ্ণভাৱে তেওঁলোকে প্ৰতিবাদসমূহ কৰি গৈছে সেয়া কেন্দ্ৰৰো চকুত পৰিছে আৰু কেন্দ্ৰও তাৰ বিহিত ব্যৱস্থা ল'বলৈ ইতিমধ্যে তৎপৰ হৈছে হানচেং কোৰ আৰু আপোনাৰ অনুভৱ কেনে এই দুদিনত আপোনালোকে নাগালেণ্ডত থকাৰ সময়খিনিত বা তেওঁলোকৰ প্ৰতিবাদসমূহ দেখি আপোনালোকে কেনে অনুধাৱন কৰে এই মুহূৰ্তত আপোনালোক দুয়োজনৰ পৰা জানিব বিচাৰিম হয় নিশ্চয়কৈ কৃপাঞ্জল চাওক যেতিয়াৰ পৰা আমি ইয়াতে আছোঁ ইয়াত অতি ভিতৰুৱা ঠাই হয় ইয়াত আপুনি পানী এগিলাচ খাবৰ কাৰণে কোনো হোটেল নাপায় বা তেনেধৰণৰ আমি দেখিবলৈ পাইছোঁ কিন্তু ইয়াত যিসকল স্থানীয় লোক আছে যেতিয়া বাতৰি সম্প্ৰচাৰ কৰিছে তেওঁলোকে এটা কথাই কৈছে যে যিটো প্ৰকৃত ঘটনা যিটো প্ৰকৃত সত্য সেই সত্য ঘটনাটো যাতে সমগ্ৰ বিশ্বই জানে সমগ্ৰ দেশবাসীয়ে জানে তাৰ ওপৰত গুৰুত্ব দিবৰ বাবে আমাক তেওঁলোকে আহ্বান জনাইছে আৰু তেওঁলোকে সহযোগিতা আগবঢ়াইছে আৰু তেওঁলোকে আমাক বাৰম্বাৰ কৈছে যে আমি প্ৰতিবাদ কৰিছোঁ কিন্তু পথ অৱৰোধ
নাই কৰা আমি আমাৰ এইটো গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিবাদ তেতিয়ালৈকে অব্যাহত থাকিব যেতিয়ালৈকে ন্যায় লাভ নকৰে সেই পৰিয়ালসমূহে যেতিয়ালৈকে এই ক্ষেত্ৰত কোন দোষী সেয়া সাব্যস্ত নহয় তেতিয়ালৈকে তেওঁলোকে আমাক জানিবলৈ দিছে যে প্ৰতিবাদ অব্যাহত থাকিব আৰু মই হানসিং কোঁৱৰৰ আৰু কিছু তথ্য আছে মই তেওঁৰ পৰা পুনৰ জানিবৰ বাবে চেষ্টা কৰিম যে কেনেধৰণে আৰু কি তথ্য আছে আপোনাৰ ওচৰত হয় নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে আজি আমি জানিব পাৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা ডেলিগেশ্যন ইয়াত আহিব সাংসদ থাকিব তাত আৰু বিভিন্ন ধৰণৰ তাত নেতাসমূহ থাকিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু তেওঁলোকে হয়তো উক্ত গাঁওখনলৈ উটিং নামৰ গাঁওখনলৈ যাব মৃতকৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰিব বুলি আমি জানিব পাৰিছোঁ অতি হৃদয় বিদাৰক দৃশ্য আছিল যোৱাকালি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে পোনপটীয়াভাৱে দেখিবলৈ পালে আৰু কেৱল আমি এই দৃশ্য সম্প্ৰচাৰিত কৰিছিলোঁ অতি দুৰ্গম অঞ্চললৈ আমি গৈ এই জীয়া ছবিসমূহ দেখাবলৈ চেষ্টা কৰিছিলোঁ আপোনাৰ সৈতে আমি কথা পাতিম গৌতম বৰা আপোনাৰ সৈতে আমি কথা পাতিম কিন্তু এতিয়া সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ যিহেতু আমি আপোনালোকৰ পৰা কিছু সময়ৰ বাবে আঁতৰি আহিছোঁ আৰু এই খবৰ আমি আপোনালোকৰ পৰা জানি থাকিবলৈ চেষ্টা কৰিম অবিৰতভাৱে নিউজ 18ৰ দৰ্শকক আমি জনাই থাকিবলৈ চেষ্টা কৰিম আপোনালোক দুয়ো আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী সময়তো এই মুহূৰ্তত দুয়োগৰাকী সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ